তেওঁলোকে আগবঢ়োৱা কেইবাটাও ঐতিহাসিক ঘোষণাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ, পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে, ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে। আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে। বৰ্তমানৰ নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এতিয়া আমি যিটো ক্লাছ 5 বুলি কওঁ, আচলতে বৰ্তমানৰ ক্লাছ 2টোকহে এতিয়া আমি 5 বুলি জানিম। ক্লাছ 1 হ'ল নাৰ্চাৰী, ক্লাছ 2 হ'ল লোৱাৰ কেজি, ক্লাছ 3 হ'ল আপাৰ কেজি, ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2। এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ। তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যিটো আমি 3, 4, 5 বুলি কওঁ, সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6, 7, 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3, 4, 5, 6, 7, 8 হিচাপে আমি জানিব পাৰিম। আৰু 6, 7, 8 এই তিনিটা বৰ্তমানৰ যিটো ক্লাছ, এইকেইটাক আমি 9, 10, 11, 12 বুলি আমি জানিম। আৰু বৰ্তমানৰ যি 9ৰ পৰা 12 আছে, সেই শ্ৰেণীকেইটাক আমি 13, 14, 15, 12, 13, 14, 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব। প্ৰথম খণ্ডটো হ'ল 5টা, দ্বিতীয় খণ্ডটো হ'ল 3টা, তাৰ পিছৰ খণ্ডটো হ'ল 3টা আৰু শেষৰ খণ্ড 9, 10, 11, 12 মিলি 4টা। অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ, বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব। প্ৰথম ফাউণ্ডেশ্যন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হ'ল, তাৰপিছত আমাৰ উচ্চ প্ৰাথমিক হ'ল, তাৰপিছত মাধ্যমিক হ'ল। ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাছ 5লৈকে, তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। মাতৃভাষা কোৱা হৈছে, স্থানীয় ভাষা কোৱা হৈছে। গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাছ 2 বা নতুনকৈ ক্লাছ 5লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যিটো জ্ঞানৰ যিটো এক আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায়, সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব। ঠিক সেইধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ
4 বছৰীয়া ডিগ্ৰী কোৰ্স কৰা হৈছে কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ এটা বছৰ পঢ়ি আঁতৰি যাব খোজে তেওঁ সাৰ্টিফিকেট পাব 2টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্লোমা পাব 3টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিসাৰ্চ পাব কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব মাত্ৰ এটা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব আজি যেনেকৈ আমাৰ 2-এখন অসমত কলেজ আছে অটোনমাস কলেজ বুলি আমি জানো বাই 2030 সকলো কলেজে অটোনমাস হৈ যাব বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশনৰ ব্যৱস্থা থাকিব আমাৰ ক্লাছ 8ৰ পৰা ভোকেশনাল এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে আৰু ভোকেশনাল সাবজেক্টসমূহ কম্পালসৰিলি ইয়াত ৰাখাৰ ব্যৱস্থা কৰা হৈছে মই এই কথাখিনি এই কাৰণে উল্লেখ কৰিছো যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখন ৱেবছাইটত আছে আমি সকলোৱে পঢ়িবও পাৰো জানিবও পাৰো কিন্তু ইয়াৰ যিবিলাক ৰিকমেন্ডেশন সেই ৰিকমেন্ডেশন বিলাক যদি আমি ইমপ্লিমেন্ট কৰিব লাগে তেতিয়ালে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব তাৰ মানে আজি যি কৰি আছো তাতকৈ সম্পূৰ্ণ বেলেগ হ'ব পৃথক হ'ব আৰু এই পৃথক আৰু বেলেগ কৰিব যাওঁতে ৰাজ্য চৰকাৰে নিজৰ আমাৰ যিটো বৰ্তমানৰ শৈক্ষিক কাঠামো আছে তাত সম্পূৰ্ণ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40 জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছো যি নিজক কেবাটাও ভাগত বিভক্ত কৰি ল'ব প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেন্ট কৰিম অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2 তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো মিচিং ৰাভা অকল অসমীয়া হৈ নাথাকিব মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2 লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব এই গোটেই ব্যৱস্থা ভোকেশনাল শিক্ষাক আমি কেনেকৈ আনিম কেনেকৈ কলেজবিলাকক অটোনমাস কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম এতিয়া ক্লাছ 12 লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষা নীতিত প্ৰকাশ পাইছে যেনেকৈ আমি ক্লাছ 12 লৈকে টেট কৰি আছো শিক্ষা নীতিয়ে কৈছে যে কৰিব লাগে অসমত আমি বহুত কাম কৰি আছিলো কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পুনে আমি 40 জনীয়া কমিটি এখন নিৰ্মাণ কৰিছো আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব তেওঁলোকে সাব গ্ৰুপ হৈ ল'ব নিজৰ পৃথক গ্ৰুপ কৰি ল'ব আন্ডাৰ দা ওভাৰঅল যিটো প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সুপাৰভাইজ কৰিব আৰু আমি বাই জানুৱাৰী আমি ব্লুপ্ৰিণ্টখন আনিব খুজিছো যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি বলবৎ কৰিম so that আমি বহুত দিনলৈকে অপেক্ষা কৰি থাকিব নালাগে by January we want to present a blueprint যে অসমত আমি কি ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি অসমৰ প্ৰেক্ষাপটত আমি ৰূপায়ণ কৰিব খুজো so the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation যে কি ধৰণে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত আমি ৰূপায়ণ কৰিম
এটা কথা ঠিক যে 6% GDP ইয়াত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ আৰু ৰাজ্যৰ অসমত আমি ক্লোজ টু 6% আমাৰ এডুকেশ্যনেল এক্সপেণ্ডিচাৰ আছে কিন্তু কেন্দ্ৰত 3% আছে GDP গতিকে 3% GDP বঢ়াৰ লগে লগে শিক্ষাৰ ওপৰত বৰ্তমানে কৰি অহা ব্যয় আৰু বহু গুণ বৃদ্ধি হ'ব ইন টাৰ্মছ অফ বোথ কোৱান্টিটি এণ্ড কোৱালিটি আৰু প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাছ 5 লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব কাৰণ যেতিয়া আপুনি অসমত আজি 25,000 গাঁও আছে হেলমেট ওয়াইজ যদি আমি একোটা প্ৰাক প্ৰাথমিক কেন্দ্ৰও আমি কৰিব যাওঁ তেতিয়াহ'লে নট লেছ দেন 75,000 আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব বড়ো গাঁৱত বড়ো মিচিং গাঁৱত মিচিং ৰাভা গাঁৱত ৰাভা এই ধৰণৰ এটা নতুন কাঠামো নিৰ্মাণ কৰিব যাওঁতে মই ভাবো যে বহুত লোকে শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব আৰু সেই দিশত আমি আগবাঢ়ি যাব খুজিছো আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছো বিশেষকৈ আমাৰ দৰে ৰাজ্যত য'ত মাতৃভাষা থলুৱা কলা সংস্কৃতি আদি লুপ্ত হোৱাৰ এটা অভিযোগ ক্ৰমবৰ্ধমানভাৱে চলি আছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ অসমৰ বাৰেবৰণীয়া কলা কৃষ্টি সংস্কৃতি আমাৰ ভাষা উপভাষা এই গোটেইবিলাকক আগবঢ়াই নিয়াত এক বহুত ডাঙৰ বৰঙণি আগবঢ়াব ক্লাছ 12 লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে education will be universalized অৰ্থাৎ শিক্ষা ক্লাছ 12 লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব কোনোবাই কেমিষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল সায়েন্স পঢ়িব পাৰিব গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি লৰাই সায়েন্সৰ লৰাজনক ভাৰতৰ সংবিধানৰ কথা খুদিলে একো গম নাপায় ভাৰত পলিটিকেল সায়েন্সৰ লৰাজনক ফিজিক্সৰ কোৱান্টামৰ থিওৰিৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিক আদৰণি জনাইছো আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটো ইমপ্লিমেন্টেশনৰ কামত এই পলিচিটোক ইমপ্লিমেন্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছো টু বি প্ৰিসাইজ ষ্টেট গভৰ্ণমেণ্ট ইজ গোইং টু ক্ৰিয়েট constitute a 40-member committee under the leadership of Principal Secretary Education who will be divided into various subgroups as per recommendation of National Education Policy and will quickly prepare a blueprint how to implement National Education Policy in Assam by 31st December. That is what our target is. So, এই কথাখিনি মই আপোনালোকক ক'ব খুজিছিলো আৰু মই ভাবো যে অসমৰ ৰাজ্যও ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত এটা সম্যক ধাৰণা পাব যোৱা কালি আমি ৰাজ্যত এটা ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে বাতৰি কাকতত অলপ ওলাইছে তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছো GLC কলেজ বৰপেটা বিহালী কলেজ বিশ্বনাথ জিলা শিলাপথাৰ কলেজ ধেমাজি জিলা DDR কলেজ সাবুয়া ডিব্ৰুগড় জয়া কলেজ গোলাঘাট SB দেউৰা কলেজ গুৱাহাটী সুৰেন্দাস কলেজ হাজো ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং মাইবং কলেজ ডিমা হাছাও পাথাৰকান্দি কলেজ কৰিমগঞ্জ জেংৰাইমুখ কলেজ মাজুলী
নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও, এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। সো 320টা নতুন পোষ্ট চেংচন দিয়া হৈছে আৰু গভৰ্নিং বডিসমূহক 45 দিনৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম, যাতে এই বছৰেই, যিহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছোঁ যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালী হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুতবিলাক সুবিধা আৰম্ভ কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাবৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্নিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেইজৰ ভিতৰত, নেক্সট 45 ডেইজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে। কোনোবাই হয়তো 2 মাহ ল'ব, ডেটছ এ ডিফাৰেণ্ট থিং, বাট আমাৰ মোটামুটি কলেজবিলাক খোলাৰ আগে আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰোঁ, তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবোঁ আমি সফল হ'ম। 6খন নতুন কলেজো এই বছৰে আৰম্ভ হ'ব, তাৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ। ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল, কলেজ, লেফ্ট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ। কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিকেল ইনস্পেকশ্যনৰ প্ৰয়োজনীয়তা আছে। গতিকে এণ্টায়াৰ প্ৰচেছটো কমপ্লিট কৰোঁতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব। আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছোঁ তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছোঁ। ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব। 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব, যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব। গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব, কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা, কাৰণ নহ'লে আকৌ বহুতে বেয়া পাব, কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই, বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই, কাৰণ ফিজিকেল ইনস্পেকশ্যন লাগে আৰু কৰোনাৰ কাৰণে ফিজিকেল ইনস্পেকশ্যন সম্ভৱ হোৱা নাই। শ্ৰেণী আৰম্ভ নহ'লে ফিজিকেল ইনস্পেকশ্যন নহয়গৈ। তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব। কাৰোবাৰ হয়তো নাম আগত ওলাব, কাৰোবাৰ নাম পিছত ওলাব, তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই। কাৰণ কিন্তু 15 আগষ্টত আমাৰ যিটো কমিটমেণ্ট আছিল, ফাৰ্ষ্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম। ইয়াতে আমি নতুন 197খন হাইস্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত, 197 হাইস্কুল, 9খন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সৰ্বমুঠ 355 নতুন বিদ্যালয় আণ্ডাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব, কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী 2020, কাৰণ পিছত নহ'লে নেক্সট বেটছবিলাকে ক'ব এওঁলোকে আগত পালে, সেইকাৰণে সকলো এটা ডেটৰ পৰাই হ'ব। ইয়াৰ ভিতৰত
যোৱাবাৰ প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাহিৰত থকা 414 জন শিক্ষক নতুনকৈ প্ৰাদেশিকিত হ'ব আৰু ঠিক সেই ধৰণে জুনিয়ৰ কলেজৰো এডিশনেল টিচাৰ 97 গৰাকী প্ৰাদেশিকিত হ'ব অৰ্থাৎ 3359 টোটেল মাধ্যমিক শিক্ষাত শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ হ'ব বাই 15 আগষ্ট 3359 3359 আৰু ইনষ্টিটিউশন ৱাইজ 355 নতুনকৈ 30 আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকিত হ'ব 15 আগষ্টত 690 মানুহ এইটো হল আগৰ লেফট অভাৰ তেওঁলোকে সেই সময়ত ডিগ্ৰী নাছিলে পৰৱৰ্তী সময়ত বিভিন্ন ডিগ্ৰী আদি ললে আৰু নতুনকৈ এইটো হল মানুহ নহয় এতিয়া মই কৈছো ইনষ্টিটিউশন 690 মানুহ ব্যক্তি পুৰণা কলেজৰ অলৰেডি প্ৰাদেশিকিত হৈ থকা আৰু এইবাৰ আমি নতুনকৈ প্ৰাদেশিকিত কৰিব গৈ আছো 30খন কলেজ এটো 30 is a new college আৰু ইয়াত আহিব 241 total teacher আৰু ইয়াতে আহিব 241 প্ৰিন্সিপাল 3 জন টিউটৰ 7 জন 10 জন এছ'চিয়েট প্ৰফেছৰ 100 জন টিউটৰ 131 জন টোটেল 231 জন এই ধৰণে আৰু যদি আপুনি 690 আৰু 241 দুইটা লগ লগাই দিয়ে তেতিয়ালে 931 প্ৰবক্তা প্ৰাদেশিকিত হ'ব আকৌ এবাৰ মই সহজ কৰি দিছো 355 হাই স্কুল জুনিয়ৰ কলেজ ইনষ্টিটিউশন ৱাইজ আৰু ব্যক্তি ৱাইজ 3359 নতুনকৈ 30খন কলেজ আৰু পুৰণা আৰু নতুন মিলাই 931 প্ৰবক্তা 30 নিউ কলেজ 931 প্ৰবক্তা ইয়াত পুৰণাৰ নতুন দুইটা আছে 692 লৈ 241 লৈ টোটেল কনফিউজ নহবৰ কাৰণে মই কৈছো কিন্তু 30খন কলেজৰে 941 নহয় 30খন কলেজৰ 241টা আৰু আগত এৰি আহা 690 যোনে শুনি আছে তেওঁলোকে জানে আৰু কাৰ কথা কৈ আছে এইবিলাক সো গতিকে 690 সো আৰু টোটেল মাধ্যমিক আৰু প্ৰাথমিক মিলাই টোটেল যিখন 15 আগষ্টত লিষ্ট ওলাব সেইটো হল 4290 মাধ্যমিকত 3359 আৰু উচ্চ শিক্ষাত 690 931 টোটেল 4290 4290 জন সো এইখন ফার্স্ট লিস্ট হ'ব গভর্নমেন্ট নোটিফিকেশন ওলাব সেকেন্ড লিস্ট আকৌ আমি অক্টোবৰ মাহত উলিয়াম যত বেসিক্যালি এলপি আৰু ইউপি বিলাক থাকিব আৰু ইয়াতো কোনোবা বাদ পৰি গৈছে কাবাৰ উজৰ আপত্তি থাকিব গোটেই বিলাক চাই আমি সেকেন্ড লিষ্টখন অক্টোবৰত উলাম সো থুলমূল কথা এইটোৱে যে আৰ্থিক দৈন্যতাৰ মাজতো আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দিশত আমি আগবাঢ়িছো শিক্ষামন্ত্ৰী দ্বিতীয়বাৰ হোৱাৰ পিছত মই প্ৰেছ কনফাৰেন্সত যিকেইটা কমিটমেন্ট দিছিলো এটাক বাদ দি বাকিবোৰ প্ৰায় হৈ গৈছে আৰু যিটো আছে ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰাইজেশ্যন সেইটো মই অহা এমাহ ডেৰ মাহত কৰি পেলাম সো মোষ্ট অফ দা যিটো মই এইবাৰ যি 12টা 13টা এজেন্ডা লৈ আহিছিলো গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু 15 আগষ্টত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই লিষ্টখন প্ৰকাশ কৰিব প্ৰাদেশিকৰণৰ প্ৰথম খুচি কিন্তু ই প্ৰৱৰ্তিত হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ আমি কাকো বঞ্চিত কৰিব
খোজা নাই, যাতে অক্টোবৰত যিখিনি প্ৰাদেশিকৃত হ'ব সকলোৱে যাতে মিলি একেলগে দৰমহা পায়। ইয়াৰ পিছত আৰু এটা ভাল কাম এটা আমি কৰাৰ দিশত আগবাঢ়িছোঁ, সেইটো হ'ল ৰাজ্যৰ 119খন চাহ বাগিচাত প্ৰথমবাৰৰ বাবে হাইস্কুলৰ কাম আৰম্ভ কৰা। যে আমাৰ চাহ বাগিচাবিলাকত হাইস্কুল কেতিয়াও নাছিলে, এমিৰ পৰ্যায়তে শিক্ষা শেষ হৈ গৈছিলে। এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে, 119খন হাইস্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম। আৰু এইটোৰ বাবে আমি পুঁজি দিছোঁ পাৰ হাইস্কুল 1,19,00,000 টকা। 1,19,00,000 টকা আৰু হাইস্কুল হ'ব 119। পাৰ হাইস্কুলত আমি খৰচ কৰিব গৈ আছোঁ 1,19,00,000 আৰু টোটেল মিলি গৈছে 119খন। ইয়াত অলপমান ফ্ৰেকশ্যন আছে, মই ফ্ৰেকশ্যনখিনি কোৱা নাই, আৰু 75,000 ৰুপিজ এটাও আছে। চ' টোটেল এইখিনি 119খন হাইস্কুল নিৰ্মাণৰ কাম 2 অক্টোবৰৰ দিনা, গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ ৰাজ্যত একেদিনাই একেলগে আৰম্ভ হ'ব। কোনোবা জেগাত যদি ভাল নিবিদা দিয়া ল'ৰা যদি ওলাই নাহে, তেতিয়াহ'লে আমি DC সকলকে কনষ্ট্ৰাকশ্যন কমিটি বনাই কাম আৰম্ভ কৰিব কৈ দিম। চ' বাট ইন এনি ৱে আমি 119খন টি গাৰ্ডেনত আমি হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিম। আৰু আমি 6-7 মাহত, যিহেতু 1-1.5 কোটি টকাৰে কাম, 6-7 মাহত আমি শেষ কৰি ল'ম। অহা শিক্ষাবৰ্ষত যাতে আমি এডমিশ্যন দিব পাৰোঁ, কাৰণ আপোনালোকে জানে যেতিয়া শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, গতিকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছোঁ, যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুলবিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশ্যন দিব পাৰোঁ। এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব যে চাহ বাগিচাত গৈ পেলাই গভৰ্ণমেণ্টে হাইস্কুল স্থাপন কৰা। আৰু আমি এই ড্ৰয়িংবিলাকত এনেকুৱা প্ৰভিজন ৰাখিছোঁ যে 3 বছৰ যেতিয়া হাইস্কুল পঢ়ি শেষ কৰিব, একেলগে যাতে হায়াৰ ছেকেণ্ডেৰীও পঢ়িব পাৰে, তাৰ কাৰণে আমি ড্ৰয়িংবিলাকত তাৰো প্ৰভিজন ৰাখি থৈ দিছোঁ, যাতে আমি গোটেইখিনি বাগানৰ মানুহক আমি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সামৰি ল'ব পাৰোঁ। এমিলৈকে আছে, প্ৰতিখন ক'ৰবাত ভাল ক'ৰবাত বেয়া, বা দে হেভ। এমিলৈকে চবত নাই, LP চবত আছে, বাট ইন ক্লাষ্টাৰ অফ টি গাৰ্ডেন এমিলৈকেও আছে। কিন্তু উইথ দিছ নাও হাইস্কুল হৈ যাব 119খনত। ক্লাষ্টাৰত 5-5খন বাগানৰ মাজত এখন এনেকৈ আমি ধৰি লৈছোঁ, কাৰণ নহ'লে এখন বাগানৰ পৰা ইমান ষ্টুডেণ্ট নোলায়। নতুন শিক্ষানীতিৰ আগত এইটো সিদ্ধান্ত, কিন্তু যিহেতু ওপৰ পৰ্যায়ত 9, 10, 11, 12 একেই হ'ব আৰু এমি আছে, নতুন শিক্ষানীতিত ওপৰৰ ফালে কৰিবলগীয়া নাই, তলতহে কৰিবলগীয়া আছে। ওপৰখিনি আমি ৰিএলাইনমেণ্ট কৰিলে হ'ব। শেষত এটা মই গুৰুত্বপূৰ্ণ ঘোষণাৰে বাকী আপোনালোকৰ প্ৰশ্নলৈকে আগবাঢ়িম। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। মই প্ৰাৰম্ভিক শব্দটো এইকাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব, কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু যিহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে, গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ। এইটো কোনো ঘোষণা নহয়, এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা। আমি কেনেকৈ কৰিব খুজিছোঁ আপোনালোকক এটা আভাস দিব খুজিছোঁ। 30 আগষ্টৰ ভিতৰত
ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব। তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব, শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব। তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব, যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে। সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি, মই ৱৰ্ডটো ইউজ কৰিছোঁ, মেণ্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব। আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট। দ্য টেষ্ট উইল বি অফ দ্য লাষ্ট 1 উইক। 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেট চবত এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক, খেলপথাৰত হওক, এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব। 4টা স্থানত আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ, সেই স্কুলখন অলপ দূৰত, গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে,